অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলোঁ। অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিলে, 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। চেপলিংছ বিতৰণ, নিৰ্দিষ্ট এলেকাত 10 লাখ গছ ৰোপণ বা বৃক্ষ ৰোপণ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সমূহীয়া এটা বৃক্ষ ৰোপণ, অসমৰ মেপখন বৃক্ষ দি পূৰ্ণতা প্ৰদান, এই ধৰণে আমি যোৱা বছৰ 10টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমি স্থাপন কৰিছিলোঁ আৰু 1,12,00,000 আমি গছপুলি ৰোপণ কৰিছিলোঁ। 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিলে যে এই গছপুলিকেইটা বাচিবনে নাই। যি নহওক 17 ছেপ্টেম্বৰৰ ঠিক পিছতেই সুন্দৰ কৰি বৰষুণ আহে আৰু গছপুলিবিলাক জীপাল হৈ উঠে। আমি কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিলোঁ যে যিসকলে গছপুলি ৰুইছিলে তেওঁলোকক আমি নিৰন্তৰভাৱে যোৱা বছৰটোত কল চেণ্টাৰৰ পৰা আমি ফোন কৰিছিলোঁ যে গছপুলিবিলাক বাচি আছেনে নাই, আৰু ক'ৰবাত যদি গছপুলিৰ মৃত্যু হৈছে বা মৰিছিলে আমি তাক লগে লগে ৰিপ্লেচ কৰি দিয়াৰো ব্যৱস্থা কৰিছিলোঁ। আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজোঁ যে এই 1,12,00,000 গছপুলি 90% গছপুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে। এই গছপুলিখিনি জীয়াই থকাৰ মূল কাৰণটোৱে আছিল যে ই কমিউনিটি প্লেণ্টেশ্যন নাছিলে, যে আমি ৰাস্তাৰ দুই কাষে গছপুলি ৰুই দিম, তেনেকুৱা প্লেণ্টেশ্যন নাছিলে। এই প্লেণ্টেশ্যনবিলাক মেইনলি আমি কেম্পাছৰ ভিতৰত আমি প্লেণ্টেশ্যন কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। যেনেকৈ বেটেলিয়নসকলে নিজৰ উইদিন দ্য বেটেলিয়ন কেম্পাছ, স্কুলে উইদিন দ্য স্কুল কেম্পাছ, আৰু ব্যক্তি বিশেষে যি গছপুলি ৰোপণ কৰিছিল, বিশেষকৈ চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছপুলিবোৰ ৰোপণ কৰিছিল। আৰু গছপুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে, যাতে মানুহৰ মনত এটা নিজে এটা যে এই গছপুলিকেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম। আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছপুলিও আমি ৰোপণ কৰিছিলোঁ। আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছপুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছপুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়িক মূল্য থকাৰ কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণেই হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম, যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম, মানুহ আৰু গছৰ সম্পৰ্ক সৃষ্টিৰ আৰম্ভণিৰ পৰাই, সেইকাৰণে আমি 90% গছপুলি বচাবলৈ সক্ষম হৈছিলোঁ। যোৱাবাৰ অমৃত বৃক্ষ আন্দোলন আমি এটা কম সময়ৰ পৰিকল্পনাত আৰম্ভ কৰিছিলোঁ। সেইকাৰণে বহুখিনি গছপুলি আমি প্ৰাইভেট নাৰ্চাৰীৰ পৰা নিবিদাৰ জৰিয়তে আমি কিনিবলগীয়া হৈছিল। যোৱাবাৰ 17 ছেপ্টেম্বৰ অকল এটা দিনতে আমি গছপুলি ৰোৱাৰ কাৰণে এটা সময়ত আমাৰ ছাৰ্ভাৰ যি পৰ্টেলত আমি গছপুলি ৰোৱা ফটো দিওঁ সেইটো ক্ৰেছ হৈ গৈছিলে। তাৰ কাৰণে আমি কিছু এটা সংশয়ৰ মাজেৰেও কিছু সময় আমি পাৰ কৰিব লাগিছিলে যেতিয়ালৈকে আমি ছাৰ্ভাৰটো আকৌ এবাৰ ফিক্স কৰি নিদিওঁ। ডিষ্ট্ৰিবিউশ্যন পইণ্ট কম হোৱাৰ কাৰণে মানুহৰ যিটো গছপুলি
কোনোবা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যাওঁতে কিছু কষ্টৰো সন্মুখীন হৈছিল আমি আমাৰ চৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰোঁ অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোত যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালোঁ তাৰ পৰা আমি যোৱা বছৰটোত শিকিলোঁ আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিবিষ্ট কৰিলোঁ প্ৰথম আমি সিদ্ধান্ত লৈছিলোঁ যে এই বছৰ আমি গছপুলি ব্যক্তিগতভাৱে নিকিনো বন বিভাগৰ নাৰ্চাৰীসমূহতে আমি গোটেই বছৰটো আমি গছপুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যোৱাবাৰ আমি কৰিছিলোঁ কিন্তু মানুহখিনিয়ে গোটেই ডিপাৰ্টমেণ্টৰ অফিচাৰখিনিয়ে সকলো জাগাতে সিঁচৰিত হৈ সকলোকে যিটো প্ৰাইভেট নলেজ বা অকণমান কেনেকৈ গছপুলিডাল ৰুব লাগে কেনেকৈ কি কৰিব লাগে তাৰ যিখিনি ৰাইজৰ লগত এটা খুব নিকট সম্পৰ্কত আহিব লাগে এদিনৰ কাৰ্যসূচী হ'লে তাক কৰাটো সম্ভৱ নহয় সেইকাৰণে এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছপুলিটো ৰোপণ কৰিব পাৰোঁ যোৱা বছৰ আমাৰ টাৰ্গেট আছিলে 1 কোটি আমি গছপুলি ৰোপণ কৰিব পাৰিছিলোঁ 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলোঁ সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছোঁ যে যোৱাবাৰ আমি 1 কোটি গছপুলি ৰুইছিলোঁ এইবাৰ আমি 3 কোটি গছপুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছপুলি বেছিকৈ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটেল টাৰ্গেটটো হ'ল যে 10 কোটি গছপুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছপুলি যদি আমি ৰোপণ কৰিব পাৰোঁ তেতিয়ালে মই বিশ্বাস কৰোঁ যে ইন নেক্সট 5 to 6 ইয়াৰ্ছ আমি পৰিৱেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া এটাও আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছপুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছপুলি আৰু 1 কোটি ৰিপ্লেচমেণ্ট যাতে গছপুলি কেডাল যদি ঢুকায় বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেচ কৰিব পাৰোঁ তাৰ কাৰণে আমি 4 কোটি গছপুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছপুলি আমি ৰোপণ কৰিম আজি যেটো পোৰ্টেল আছে এই পোৰ্টেলটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট যে পোৰ্টেলত যিসকলে গছপুলি ৰুব তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে গছপুলি ৰোৱা ফটোখন আমি আপলোড কৰিব পাৰিম এগেইনষ্ট দা ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া আমাৰ ধাৰণা থাকিব যে হয় এওঁলোকে গছপুলিটো ৰোপণ কৰিছে আৰু সেই মানুহজনৰ নামত বা সেই ব্যক্তিজনৰ নামত এই গছপুলি কেডাল অংকিত হ'ব আৰু 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে আমি ক্যালকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে এক্সাক্ট কিমান গছপুলি ৰোপণ কৰা হ'ল এতিয়া আমাক বহুতে প্ৰশ্ন কৰিব পাৰে যে 1 কোটি 12 লাখ কেনেকৈ হ'ল কোনোবা ৰিপৰ্ট দিছে নেকি ৰিপৰ্ট নহয় যোৱাবাৰৰ ৱেবছাইটত যদি আমি AI জৰিয়তে আমি ক্যালকুলেট কৰি দিও ফটো বিলাক ক্যালকুলেট কৰি দিলে আমি 1 কোটি 12 লাখত আমি উপনীত হ'ব পাৰো ৰিপৰ্ট আৰু ফটো দুইটা ম্যাচ কৰি যায় সেই কাৰণে আমি এই পোৰ্টেলটো আজি ইয়াতে উদ্বোধন কৰিছো আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আহ্বান জনাইছিল যে এক পেৰ মা কে নাম অৰ্থাৎ মোৰ মাৰ জন্মদিনৰ দিনা এডাল গছপুলি মই ৰূপায়ণ কৰিব পাৰো সেই গছপুলিডাল মাৰ জন্মদিনৰ দিনাও আমি কৰিব পাৰো
অমৃত বৃক্ষ আন্দোলনৰ সময়টো আমি কৰিব পাৰোঁ সেইকাৰণে যিসকল ব্যক্তিয়ে সাধাৰণতে আমি এই প্ৰগ্ৰেমটো আশা ওয়াৰ্কাৰ অংগনবাদী ওয়াৰ্কাৰ SHG মেম্বাৰ এডুকেশ্যনেল ইনষ্টিটিউট পুলিচ ডিপাৰ্টমেণ্ট টি গাৰ্ডেন গভৰ্ণমেণ্ট অফিচাৰ এই সকলক আমি ইনভলভ কৰোঁ এইবাৰ আমি আৰ্মি এয়াৰ ফ'ৰ্চ আসাম ৰাইফলছ ডিফেন্সকো আমি ইনভলভ কৰিছোঁ আৰু লগত যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মা কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে তেওঁলোকে ব্যক্তিয়েও যদি এই কোনোবা SHGৰ মেম্বাৰ নহয় কোনোবা স্কুলৰ ষ্টুডেণ্ট নহয় কলেজৰ ষ্টুডেণ্ট নহয় কোনোবা অংগনবাদী নহয় আশা নহয় পুলিচ নহয় ডিফেন্স পাৰ্সনেল নহয় NGO নহয় মই এজন ব্যক্তি কিন্তু সেই ব্যক্তিজনেও পোৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব এই গোটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেণ্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে ইয়াত এই যেটো জনভাগিদাৰিত্ব ইয়াৰ মূল কেন্দ্ৰবিন্দু হল নগৰীয় আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট LP আৰু ME স্কুল হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল কলেজ ইউনিভাৰ্সিটি ইয়াৰ পিছত আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে ৰুৰেল SHG মেম্বাৰ এজনে কেইটা গছপুলি ৰুব LP ME প্ৰত্যেকখন স্কুলত 35 ডালকৈ গছপুলি ৰুব লাগিব হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলত 75 ডাল কলেজত 71 ডাল ইউনিভাৰ্সিটিত 500 ডাল অংগনবাদী কৰ্মী ডিস্ট্ৰিক্ট পুলিচ APBN হোম গাৰ্ড VDP এয়াৰ ফ'ৰ্চ আৰ্মি আসাম ৰাইফলছ BSF CISF CRPF SSB ITBP NDRF SDRF AFPF ASA চাহ বাগিচা স্মল টি গ্ৰোৱাৰ্ছ FPO ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন FPC ফাৰ্মাৰ্ছ NGO আৰু এটা আদাৰ্ছ এই গোটেইখিনি আমি হিসাব কৰিলে 3 কোটি টাৰ্গেট এটা আমি পাব পাৰো জিলা ওয়াইজও আমি টাৰ্গেট বনাই দিছো বঙাইগাঁও তিমান বৰপেটা তিমান সেই ধৰণে আমাৰ DC সকলেও এই গোটেই ব্যৱস্থাটো যোগ দিব মই আগতে কৈছো যে ডিস্ট্ৰিবিউশন পইণ্টস যিমানে হয় কামখিনি কৰিবৰ কাৰণে কিমানে সুবিধা হয় এইবাৰ আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস আমি ৰাখিম যেনেকৈ ইলেকশ্যনত EVM বিতৰণৰ কাৰণে এটা ডিস্ট্ৰিবিউশন পইণ্টস হয় আকৌ ভোটৰ সময়ত লৈ যায় ভোটৰ সময়ত ঘূৰাই লৈ আহে তেনেকৈ